হাই গাইজ, আজি বহুত দিনৰ মূৰত মানে আমি ভাবিলোঁ বৰশী বাব যাম। সেইকাৰণে আহিলোঁ এতিয়া বৰল বিচাৰিবৰ কাৰণে। আৰু আমাৰ বেক চাইডৰ বাৰীখনত এইবাৰ দেখিলোঁ বহুত ডাঙৰ। এইফালে আমাৰ মিলানন্দৰ পৰা যা যোগাৰ কৰি আছে, মানে ডাং চাং ভাঙি আছে আৰু পাৰিবৰ কাৰণে বাঁহটো। কিন্তু বাঁহটো আপোনালোকে যিমান ডাঙৰ দেখিছে সিমানখিনি নোলায়, কাৰণ তাৰ ওপৰখিনি উৰুৱালে তলতে আপোনাৰ মানে আধাখিনি পাম আৰু। তেনেকৈ এটাই নহ'ব, আৰু 2-4টামান লাগিব। মানুহো যাম আমি 4টামান, মানে 4-5টামান বাঁহ লাগিব। এইটো হৈছে আমাৰ ছেকেণ্ডটো ভাইটিয়ে পাৰি আছে। তাৰপৰা আমি বেকত আৰু 2টামান দেখি আহিলোঁ, সেইকেইটা ল'মগৈ, পাৰিমগৈ মানে। এইটো উলিয়াই আনিলে উলিয়াই 3টামান হ'ল। সেইকেইটাও পাৰিলোঁ। এতিয়া আহি আছোঁ আমি। আহিলোঁ মানে মই ছাতি তাতি চব লগত লৈ আহিছোঁ বেগত, ছাতি, এইফালে পানী বটল। মানে আমি আহিব সময়তে বতৰটো ক'লা মোলা কৰিলে বৰষুণ দিব বুলি ভাবিলোঁ, কিন্তু ইয়াত আহি পালোঁ প্ৰচণ্ড ৰ'দ। আৰু ফাৰ্ষ্টতে মানে কাৱৈ মাছ এজনী বহনি হ'ল আৰু তাৰপাছত বহুত দেৰিলৈকে নাই। তাৰপৰা মাজতে এজন দুজনী গোট খাই লৈ তাৰপৰা বৰল শেষ হৈ গ'ল। লাষ্টত হ'লগৈ এইকেইটা। বাকী এতিয়া ঘৰলৈ গুচি আহিলোঁ। বাই বাই।